নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আমাৰ ভিডিঅ' মাজলৈ স্বাগতম জনাইছোঁ। আপোনালোক বহুতে সুধি আছিল যে নৱোদয় বিদ্যালয়ৰ যি বাছনি পৰীক্ষাৰ অনলাইন কেতিয়া আৰম্ভ হ'ব, কেতিয়া লাষ্ট ডেট হ'ব, সকলো সুধি আছিল। মই তাকে উত্তৰ দিবলৈ আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। নৱোদয় বিদ্যালয়ৰ যি ষষ্ঠ শ্ৰেণীৰ বাবে বাছনি পৰীক্ষাৰ অনলাইন ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু ইয়াৰ বাবে লাষ্ট ডেট নিৰ্ধাৰণ কৰিছে 27 জুলাই, অৰ্থাৎ জুলাই 27 তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকক কি কি লাগিব? প্ৰথম কথা হ'ল আপোনালোকৰ ষ্টুডেণ্ট বা সন্তানৰ বাবে প্ৰথম লাগিব আধাৰ কাৰ্ড বা জন্ম চাৰ্টিফিকেট, আৰু দ্বিতীয়তে লাগিব যিখন অনলাইনৰ বাবে ফৰ্ম আছে, এই ফৰ্মখন আপোনাৰ হাৰ্ড কপি লাগিব। হাৰ্ড কপিত আপোনাৰ যি স্কুলৰ হেডে চহী কৰিব লাগিব আৰু তাত 3টা বৰ্ষৰ ডিটেইলছ ফিল আপ কৰিব লাগিব, অৰ্থাৎ 3, 4, 5 কেনেধৰণে নম্বৰবিলাক পাইছিলে, মাৰ্কশ্বিটখন তাত দাখিল কৰিব লাগিব, কেতিয়া এডমিশ্যন কৰিছিলে প্ৰতিটো ক্লাছত এইখিনি উল্লেখ কৰিব লাগিব, আৰু 27 জুলাইৰ ভিতৰত এইখিনি অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু ইয়াত যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাব অনলাইন কৰাৰ পাছত, এই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে সাঁচি ৰাখিব লাগিব। আৰু যেতিয়া এডমিট দিব, এই এডমিট দিয়াৰ সময়ত এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো প্ৰয়োজন হ'ব, আৰু তেতিয়া আপোনালোকে যেতিয়া পৰীক্ষাৰ বাবে এডমিট উলিয়াব, এইখিনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু ডেট অফ বাৰ্থ দি এইখিনি এডমিটটো ডাউনলোড কৰিব পাৰিব।